অসমৰ ক্ৰিকেটাৰৰ বাবে সোণালী সুযোগ। অসম ক্ৰিকেটৰ ইতিহাসত নৱতম সংযোজন অসম প্ৰিমিয়াৰ লীগ। ৪,০০০ খেলুৱৈয়ে কৰিছে পঞ্জীয়ন। জুলাইত হ'ব খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। APLৰ লগো আৰু ট্ৰফি উন্মোচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাজু অসম ক্ৰিকেট সন্থা। IPLৰ আৰ্হিৰে অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। অসম ক্ৰিকেট সন্থাই আয়োজন কৰিব লগা এই লীগ অনুষ্ঠিত হ'ব অহা ১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ। বৰহাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা প্ৰথম ছিজনৰ APLত অংশগ্ৰহণ কৰিব ৮টাকৈ ফ্ৰেঞ্চাইজি দলে। দেওবাৰে বৰহাপাৰাৰ 91 ইয়াৰ্ছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত APLৰ অফিচিয়েল লগো আৰু চেম্পিয়ন ট্ৰফি উন্মোচন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতে ঘোষণা কৰা হয় প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগত অংশগ্ৰহণকাৰী ৮টা দলৰ নাম। উদ্বোধনী ছিজনত অংশগ্ৰহণ কৰিব লগা দলকেইটা হ'ল ক্ৰমে যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, গুৱাহাটী ৰয়েলছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লেজেণ্ডছ। APLৰ অফিচিয়েল লগো আৰু ট্ৰফি মুকলি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকল। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ ৰাজদীপ ওজাই লীগৰ নেপথ্যৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। I would like to take the opportunity to extend a warm welcome to all the franchisee owner. On behalf of Assam Cricket Association, I express our sincere gratitude for your wholeheartedly support and belief in this vision. Your willingness to come forward and invest in the league is a testimony to your commitment to the growth of cricket in Assam. Without your support, confidence and partnership, the Assam Premier League would simply not have been possible. The Assam Premier League has been created to provide our players with a world-class platform to showcase their skill, talent and potential. For many cricketers, this league will serve as a gateway to larger opportunities and greater recognitions on the national stage. We are particularly proud to announce that the inaugural edition of the Assam Premier League will be televised on Star Sports HD1 and will be also streamed on Jio Hotstar, enabling millions of viewers across the country and beyond to witness the emergence of Assam's cricketing talent. BCCIৰ সচিব দেৱজিৎ শইকীয়াই মন্তব্য প্ৰকাশ কৰা অনুসৰি APLত অনুষ্ঠিত হ'ব মুঠ 33খন মেচ। জুলাইত অনুষ্ঠিত হ'ব খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। ইতিমধ্যে প্ৰায় ৪,০০০ খেলুৱৈয়ে APLৰ বাবে কৰিছে পঞ্জীয়ন। উল্লেখ্য যে অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ মেচসমূহ ষ্টাৰ স্পৰ্টছত লাইভ সম্প্ৰচাৰ আৰু জিঅ' হটষ্টাৰত ষ্ট্ৰীমিং কৰা হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগ হওক সাফল্যমণ্ডিত। এই প্ৰতিযোগিতাৰ আচলত ধৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ক্ষেত্ৰলৈ চিনাক্ত হওক অসমৰ উপযুক্ত প্ৰতিভা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।